আমি কটগুৰি ৰঙালী বিহু উৎসৱ উদযাপন সমিতি এবাৰ ৭২ সংখ্যক বৰ্ষত ভৰি দিলো। এই ৭২ সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি পোন প্ৰথমবাৰৰ কাৰণে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আয়োজন কৰিছো। আমাৰ পৰিকল্পনা হৈছে যে আমি অসমীয়া হিচাপে আমাৰ প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ ঘৰতে যাতে প্ৰত্যেকজন যুৱকে ক'ব পাৰে মই ঢোল বজাব জানো, প্ৰত্যেকগৰাকী যুৱতীয়ে ক'ব পাৰে যাতে মই বিহু নাচিব জানো। কাৰণ বিহু আমাৰ স্বকীয় বৈশিষ্ট্য, বিহু আমাৰ বাপতি সাহোন। সেয়ে আমি বিহুক লৈ এনেধৰণে পৰিকল্পনা কৰিছো। অনাগত দিনত যাতে আমাৰ এই কটগুৰিৰ লগতে অঞ্চলৰ সকলোকে আমি আমন্ত্ৰণ জনাইছো। আমাৰ এই ৰঙালী বিহুখনৰ জৰিয়তে আমি প্ৰত্যেকজন উঠি অহা প্ৰজন্মৰ যুৱ যুৱতীক যাতে আমি বিহুৰ প্ৰতি মনোনিৱেশ পাব পাৰো, বিহুৰ প্ৰতি তেওঁলোকে যাতে ধ্যান বুকুত মন বান্ধি লয় যে আমি অসমীয়া, আমি বিহু জানো। সেই দৃষ্টিভংগীৰে আমি বিহু কৰ্মশালাখিনি আয়োজন কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।